नमस्कार, मैं जिंगरगांव बोराइल न्यूज की लाइव करते हुए मैं उदालगुरी डिस्ट्रिक्ट यानी कि बीटीसी रीजन का जो कोयराबारी इलाके में आज द सेकेंड एनुअल कॉन्फ्रेंस जो कि यहाँ का कचहरी बैनर पर आप देख सकते हैं बर्मन डिमासा कचहरी सोशल कल्चरल ऑर्गेनाइजेशन के द्वारा यहाँ दूसरा बार जो कि पिछली बार इस कार्यक्रम को शुरू किया गया था और इस बार इसका दूसरा जो प्रोग्राम हो रहा है ये पिछले दिन से ही शुरू हो रहा है, लेकिन फिलहाल जो है ओपन सेशन जो कार्यक्रम हो रहा है, लेकिन इसके विषय में जो आज इस रिसेप्शन कमेटी के द्वारा हम कुछ इस कार्यक्रम के विषय में हम जानने के लिए कोशिश करेंगे और आपको जानकारी के लिए बता दूं कि ये कार्यक्रम में मैं बोराइल न्यूज के जरिए में पिछले साल भी यहाँ आकर के आप लोगों को दिखाया था और फिर से आज इस कार्यक्रम के बारे में कुछ दिखाना चाहूंगा। थोड़ा कैमरामैन को अनुरोध करूंगा और हमारे नजदीक आए तो सबसे पहले अपना इंट्रोड्यूस करी पेलाय और तार पाছত अपनी प्रोग्राम আপনার যেটো প্রোগ্রাম এটার মূল উদ্দেশ্যটো কি এটো বিষয়ত অলপ আমাৰ দৰ্শকৰ কাৰণে অলপ নমস্কাৰ মই নপুৰ বৰ্মন মই ৰিসেপশন কমিটিৰ আৰসিৰ ওয়ার্কিং প্রেসিডেন্ট হয় আমি বর্মন ডিমাসা কছাৰী সোশিও কালচারাল অর্গানাইজেশনে 22 আৰু 23 মাৰ্চ দুদিনীয়া বহাইদ কাৰ্যসূচীৰে আমি কনফারেন্স এটা আয়োজন কৰিছো। যোৱা বছৰো আমি মাৰ্চৰ 9 আৰু 10 তাৰিখে বর্মন ডিমাসা কছাৰী সোশিও কালচারাল অর্গানাইজেশন লগতে বর্মন ডিমাসা কছাৰী স্টুডেন্ট ইউনিয়ন যৌথ প্ৰচেষ্টাত দুদিনীয়াকৈ আমি কৈৰাবাৰী মহিৰঙ্গা ফন্টিলা চালিত আমি অনুষ্ঠিত কৰিছিলো। এইবাৰো আমি যোৱা বছৰৰ দৰে দুদিনীয়া কাৰ্যসূচীৰে আমি কছাৰীৰাত যিটো ব্ৰিলিয়ান জুনিয়ৰ সেকেন্ডাৰী স্কুল ফ্ৰণ্টত আমি পাতিছো। আজি আমাৰ ওপেন সেশন কাৰ্যসূচী চলি আছে। ইতিমধ্যে আমাৰ অতিথিসকলে আহি উপস্থিত হৈছেহি। আমাৰ মাজত সদৌ ট্ৰাইবেল সংঘৰ সম্মানীয় সভাপতি সুকুমাৰ বসুমতাৰী ছাৰ তেখেতে আহি উপস্থিত হৈছে, দিলীপ নলিছা ছাৰে আহি উপস্থিত হৈছে, মুক্তেশ্বৰ কেম্প্ৰাই ছাৰে আহি উপস্থিত হৈছে, তাৰপিছত চানমণি কেম্প্ৰাই ছাৰে আহি উপস্থিত হৈছেহি। আমাৰ মাজত আহি উপস্থিত হৈছিল ভৱেন্দ্ৰ বড়ো MCLA খৈৰাবাৰী সমষ্টিৰ, তেখেতো ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। ইতিমধ্যে আমি গম পাইছো BTCৰ EM ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া আহি আছে, আমাক ফোন যোগে জনাইছে। BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াও কিছু সময় পিছত আমাৰ মাজত আহি উপস্থিত হ'বহি। গতিকে আমি বিভিন্ন ছাত্ৰ সংগঠন ৰাজনৈতিক দলৰ নেতা কৰ্মীক আমি আমাৰ এই অধিৱেশনত আমন্ত্ৰণ জনাইছো। সেই মৰ্মে তেখেতসকলে আহি আমাৰ এই সভাত অংশগ্ৰহণ কৰিছে। মই ৰিসেপশন কমিটিৰ হৈ তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে গোটেই অসমৰ বৰ্মন ডিমাসা কছাৰী সোশিও কালচারাল অর্গানাইজেশনৰ যি ৰাইজ আমাৰ মাজত আহি যি শিল ঢল ভাঙি ওলাই আহিছে, গতিকে তেওঁলোককো মই ৰিসেপশন কমিটিৰ ফালৰ পৰা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। মই জনা হিচাপত কিবা আজি কিতাপ কিবা মুকলি কৰা হৈছে বলে, এইটো কিতাপৰ নাম আৰু এইটোৰ মূল উদ্দেশ্য কি? কিতাপৰ নামটো হৈছে কিতাপটো আছে নেকি লগত? কিতাপটোৰ নাম হৈছে ৰাইচিং ডাইছলাইবা। এইটো আজি আমাৰ মাজত ইনগ্ৰেশ্যন কৰিছে আমাৰ খৈৰাবাৰী সমষ্টিৰ MCLA ভৱেন্দ্ৰ বড়ো। ইতিমধ্যে কিতাপটো আপোনালোকে দেখা পাইছে, ৰাইচিং ডাইছলাইবা। এইখিনি আমাৰ আজি উদ্দেশ্য হ'ল আমাৰ কিতাপ উন্মোচন কৰাৰ উদ্দেশ্য। কিতাপ এনেকুৱা ধৰণৰ মেগাজিন, কিতাপৰ জৰিয়তে আমাৰ অধিৱেশনৰ মানে এটা হিষ্ট্ৰিকেল ৰেকৰ্ড হৈ থাকে, যাৰ কাৰণে আমি এই ধৰণৰ মেগাজিন আমি ওলাবৰ কাৰণে বাধ্য হৈছো বা আমি ওলোৱাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লওঁ। এইখিনি উদ্দেশ্য বিশেষভাৱে ইয়াতে যিখিনি হিষ্ট্ৰিকেল কিছুমান ৰেকৰ্ড আছে তাৰ কাৰণে আমি এই কিতাপটো উন্মোচন কৰিছো। तो हम चलेंगे अभी मंच की ओर, लेकिन उससे पहले यहाँ जो बैनर जो है कि रिसेप्शन कमिटी द सेकेंड एनुअल कॉन्फ्रेंस बर्मन डिमासा कचहरी सोशियो कल्चरल ऑर्गेनाइजेशन जो कि बेनु कचहरी डांग कोयराबारी
नियर ब्रिलियंट सीनियर सेकेंडरी स्कूल के पास डेट रखा गया है 22 और 23 2025 मार्च। जो उन लोगों ने कहा कि ये कार्यक्रम पिछले साल भी इसी मंच पर किया गया था और फिलहाल हम देख पा रहे हैं मंच पर उपस्थित अपॉइंटेड स्पीकर के रूप में दिलीप नुनिशा, जो कि डीडीपीसी या कुछ उनका वो लीडर है। उसका अलग अलग ऑर्गेनाइजेशन में अलग अलग उनका कहीं प्रेसिडेंट ऐसे भी उनका है, लेकिन फिलहाल उनका इंट्रोडक्शन का कोई जरूरत नहीं, लेकिन वो फिलहाल मंच पर अपना स्पीच जो दे रहे हैं। मैं कोशिश करूंगा कि लाइव के जरिए आपको सीधा मंच पर जो स्पीच हो रहे हैं उसको आपको दिखाने के लिए आप बने रहे हमारे इस लाइव एपिसोड में। मिशनारी बनाइছে हेरुआ जातिটো পাইছে আজি। আৰু আপোনালোকে জানে ইজৰাইলৰ সংবিধানত ইজৰাইলি বাই ব্লাড और বাই বার্থ দুনিয়াৰ যোনবা কোণত জন্ম হলেও খৈৰাবাৰীত জন্ম হলেও তেওঁ যদি ইজৰাইলি অৰিজিন হয় তেওঁ ইজৰাইলৰ নাগৰিকত্ব পাব, ভাৰতৰ নাগৰিকত্বটো আছে। সেই কাৰণে আজি তেওঁলোকে হেৰুৱা জাতি হেৰুৱা ভাইসকলক পাইছে, পাই পেলাই তেওঁলোকে এতিয়া আমাৰ কুকি মিজু ব্ৰাদাৰ্ছক নিজৰ একৰ্ডিং টু বাইবেল, একৰ্ডিং টু ইজৰাইল হিষ্ট্ৰী তেওঁলোকে পাই এতিয়া আমাৰ মিজোৰামৰ ল'ৰা ছোৱালী 100,000 লাখ মিজোৰামত চাকৰি পায়, আৰ্মি চাকৰি পায়, পুলিচ চাকৰি পায়। আৰু আপোনালোকে নিউজ পঢ়িছে, আসাম ট্ৰিবিউন, টেলিগ্ৰাফ পঢ়িছে, যে তাতে নিউজ পাইছে যে ইণ্ডিয়ান অৰিজিন ইজৰাইল ইজ কিল্ড বাই দি হামাছ, এনেকুৱাও লিখা আছে। সেইকাৰণে আমি ইজৰাইলৰ বা বাইবেলটো মই ৰিপিট কৰাৰ এইটোৱেই মতলব আছে, এইটোৱেই মই ক'ব বিচাৰিছোঁ যে সভ্য জাতি ইজৰাইল, most strong nation ইজৰাইল, তেওঁলোকৰ জাতি হেৰুৱাটো তেওঁলোকে উত্তৰ পূৰ্বাঞ্চল ভাৰতত তেওঁলোকে মিজোৰামত পাইছে। তেতিয়াহ'লে এজ পাৰ দি ৰাইচিং নাইচলাইবা, জিজাছ ক্ৰাইষ্ট জন্ম হোৱা নাই, ভাৰতৰ সংবিধানো হোৱা নাই, তাৰ আগত আমি কিংডম ছেপাৰেট হৈছে। তেতিয়াহ'লে এইটো মই ক'ব বিচাৰিছোঁ, সেই সময়ত আমাৰ ইয়াতে লিখা থকা নিচিনা ডিভিজন অফ কিংডম, ডিভিজন অফ পিপল। আৰু সেই সময়ত নৰ্থ বেংকত যেতিয়া ৰুলিং হৈছিলে তেতিয়া বড়ো আছিলে, কছাৰী ভিতৰতে বিভিন্ন আছে, সেইসকলো ইয়াত এৰি গৈছিলে হ'বলা। আৰু ইয়াৰ লগতে আজিৰ যুগত আমাৰ বৰ্মন ছাত্ৰ সন্থা, বৰ্মন ডিমাছাসকল তেওঁলোকে জাগৃত হৈছে, মা দেউতাকে কিতাপ পঢ়াইছে, কলেজত ইতিহাস পঢ়িছে, পলিটিকেল সায়েন্স পঢ়িছে, পঢ়ি লৈ পেলাই নিজৰ অস্তিত্বৰ সংকট যে হৈছে সেইটো উঠি পৰি জাগ্ৰত হোৱাৰ পাছত আজি আমাৰ মেইন ষ্ট্ৰীম ডিমাছা লাইনে আমি পাইছোঁ। আজি পুৱা আমি 20-30 বছৰ বেছি হ'ল, কিন্তু এতিয়া ভাৰতৰ সংবিধানত জাতি এটা বিভিন্ন নামাকৰণেৰে ভগোৱা হৈছে। কছাৰীসকলৰ ভিতৰতে বড়ো কছাৰী, সোণোৱাল কছাৰী, ডিমাছা কছাৰীৰ ভিতৰতে কছাৰী, হোজাই, নগাঁও, তাৰপিছত বৰ্মন, অনলি নাগালেণ্ডত থকাবিলাক কছাৰী কয়। ভাৰতৰ সংবিধানে আমাক স্কেটাৰ্ড কৰি দিছে, ডিভিজন কৰি দিছে, আৰু ইয়াৰ ভিতৰতে চিডিল ট্ৰাইব কৰিছে। যিবিলাকে বনাইছে তেওঁলোকে খুচিমতে বনাইছে, আৰু আমি সেই সময়ত জাগ্ৰত নাছিলে, যোনে যি বনাওক, আমাৰ কোনো কমপ্লেইন নাই। সেইকাৰণে আজিৰ দুৰৱস্থা। সেইসকলৰ ধৰ্ম যি আহে তাতে গ্ৰহণ, সেইকাৰণে ডিমাছাসকলৰ, বড়োসকলৰ দুৰৱস্থা। ডিমাছাসকলৰ জাতি
সাৰ্বভৌমত্ব ৰাজত্ব ধ্বংস হোৱাৰ পাছত নগাঁও কলিয়াবৰ কামপুৰ দক্ষিণপাট কছাৰী ক্ষেত্ৰ তাত থকা ডিমাচাসকলে শৰণ লৈ পেলাই এতিয়া লস্কৰ মজুমদাৰ লিখা এতিয়াও আমাৰ প্ৰমাণ আছে আৰু সেইসকল উঠি পৰি লাগি পেলাই ডিমাচা পিপলছ কাউন্সিল কলংকপলি ডিমাচা বৈষ্ণৱ সমাজ আৰু কেকেডিঅ কাছাৰী কলংকপলি ডিমাচা কাছাৰী অৰ্গেনাইজিং কমিটি কেকেডিঅ তেওঁলোকে লাগি পেলাই আমিতো কছাৰী অৰিজিন হয় ডিমাচা অৰিজিন হয় আমিতো আমাৰ ফলত আহিব লাগে আমাৰ মন্দিৰো আছে দক্ষিণপাট কছাৰী সত্ৰ বুলি নগাঁও টাউনৰ ওচৰতে ৰাজা কৃষ্ণচন্দ্ৰ 17 কিমানৰ বনোৱা আছে সেইটো উদাহৰণ দি ঘৰতে তৰোৱাল আছে কামান আছে আৰু কোনোবা লোভিয়া মানুহবিলাকে সেই তৰোৱাল কামানটো বিক্ৰী কৰি পইচা পাইছে আৰু কোনোৱে লৈ গৈছে লৈ পেলাই গুৱাহাটী মিউজিয়ামত এইটো আহোমৰ কামান এইটো আহোমৰ তৰোৱাল এনেকুৱাও মানে হৈছে আৰু ৰাইজে কয় এতিয়া আমাৰ যি ঘৰত আছে আমি নিদিওঁ এই বিধৰো মিছগাইডেড হৈ পেলাই আমি হেৰাই গৈ আছোঁ সেইকাৰণে কামপুৰৰ ডিমাচাসকল কম লাখ লাখ ডিমাচা তাতে এনেকুৱা এছামিলেশ্যন হৈছে এক্সাম্পল বড়োলেণ্ডত আমাৰ ডিমাচা বড়ো কছাৰীবিলাকৰ এনেকুৱা হৈছে মিঠিংগা দৈমাৰী আলফাৰ পাব্লিচিটি ছেক্ৰেটাৰী তেওঁৰ দাদাসকলে এতিয়াও দাস লিখে ঠিক তেনেকৈ আমাৰ ডিমাচাই নহয় লালুঙো তেনেকুৱা হৈছে কাৰ্বিও তেনেকুৱা হৈছে তো তেনেকৈ আমি এটা জাতি নিজৰ অস্তিত্ব বচাই ৰাখিব নিজে যদি নাচায় আৰু অইন জাতিক যদি আমি অধিক ভাল পাওঁ তেতিয়াহ'লে এডভান্স জাতিও হেৰাই যায় আৰু এডভান্স জাতি ৰিগ্ৰুপ হ'লে যেনেকৈ ইজৰাইলক মই কৈছোঁ ইজৰাইলীবিলাক ইহুদীবিলাক most neglected nation in the world once upon a time before the creation of Israeli nation 14 May 1948 1948 চনত 14 মেত যেতিয়া ইজৰাইল এটা জাতি গঠন হ'ল তাৰ আগতে ইজৰাইলীবিলাক হোল ওভাৰ ৱৰ্ল্ডৰ থাৰ্ড ক্লাছ চিটিজেন তেওঁলোকক গেহত বুলি কয় আৰু সেই জাতি হিটলাৰে 65 লাখ গেছ চেম্বাৰত ভৰাই পেলাই ছেকেণ্ড ৱৰ্ল্ডত মাৰি চেছ কৰিছিলে তথাপিও তেওঁলোকে ৰিগ্ৰুপ হ'ল ধনী মানুহবিলাকে নিজৰ মানুহক মানে জাগ্ৰত আনিলে শিক্ষিত মানুহবিলাকে জাগ্ৰত আনিলে সাইণ্টিষ্ট বেছি বিজনেছমেন বেছি সব একত্ৰিত হৈ পেলাই ইজৰাইল নেশ্যনেলিটিছবিলাকে ব্ৰিটিছক এলাইড ফ'ৰ্চক কনভিন্স কৰি জাতি এটা সৰু মাটি পাইছে বৰ্তমান ইজৰাইল আৰু সেই বৰ্তমানৰ ইজৰাইল তেওঁলোকৰ অতীতৰ জাগা আছিলে বেলেগৰ মাটি বিচাৰা নাই তেওঁলোকৰ মাটি বিচাৰিছিলে সেইকাৰণে ৱৰ্ল্ড নেশ্যনে ৰিকগনাইজ কৰিলে ব্ৰিটিছ এম্পায়াৰে ৰিকগনাইজ কৰিলে সেই জাতি আজি জীৱিত হৈ আছে আৰু প্ৰত্যেকটো কোম্পানী তেওঁলোকে চলাই আছে ৱৰ্ল্ডত তেতিয়াহ'লে আমাৰ ডিমাচাৰ কছাৰীসকল কাছাৰৰ বৰ্মন কছাৰী এতিয়া জাগৃত হৈছে এতিয়া আমাৰ বৰ্মন ডিমাচাসকল নৰ্দাৰ্ণ বেংকত ব্ৰহ্মপুত্ৰ পাৰত আছে তেওঁলোকে উঠি পৰি লাগি আছে আমি ইউনাইটেড ফ'ৰ্চ হৈ ইউনাইটেড নেশ্যন থকা নিচিনা আমাৰ কছাৰীসকলে ঐক্যবদ্ধভাৱে লাগি থাকিব লাগিব Once upon a time, some intellectuals said, Bodoland is not possible in India. Gorkhaland not possible in India, Gorkhaland is possible only in Nepal. Now the Gorkhaland is possible. Now the Bodoland is possible within Assam, but with a small political safeguard power. It is possible হৈ গ'ল আজি 70 বছৰৰ জাতি এটাৰ নাম আমাৰ সেক্ৰিফাইচ টকাৰ কাৰণে হৈ গ'ল সচেতনসকলে জাগৃত কৰাৰ কাৰণে ভাৰতৰ সংবিধানত বড়োবিলাকক বড়ো কছাৰী কৈছিলে 1955ত সুনাৰাম থাউচেন জেবি হাকজাৰ চাম বসুমতাৰী মিলি পেলাই টু ব্ৰিং দ্য ইউনাইটেড অৰ্গেনাইজেশ্যন ফৰ দ্য কাছাৰী স্পিকিং কাছাৰীসকলৰ কাৰণে এটা সংগঠিত এপেক্স বডি বনাইছিলে সেই এটা বড়ো সাহিত্য সভা সেই বড়ো সাহিত্য সভাৰ জৰিয়তে কছাৰীসকল ইউনাইটেড হ'ল বড়োসকল ইউনাইটেড হৈ গ'ল এতিয়া উপেন্দ্ৰনাথ ব্ৰহ্মা ডাঙৰীয়া লেড এটা বড়োলেণ্ড মুভমেণ্ট হৈ গ'ল নাও বড়োলেণ্ড ষ্টেট ক্ৰিয়েটেড বড়োলেণ্ড অট'নমাছ এৰিয়া ক্ৰিয়েটেড
সিদিনা বড়োবিলাকৰ ভাষাত 1 ইঞ্চি মাটিও নাছিলে ইভেন দ্য কোকৰাঝাৰ টাউন অলছো মিনিং কোকৰাঝাৰ ডমেশ্বৰ কোকৰা মানে মুৰ্গী মেচাৰ মানে উল্টা জংগলী মুৰ্গী কিন্তু বড়োবিলাকৰ চেক্ৰিফাইচত আজি অসমত বড়োলেণ্ড ৱৰ্ড হৈছে আৰু সেই চেক্ৰিফাইচত বড়োবিলাকৰ জাতিৰ নামো আকৌ নতুনকৈ লিখিবলৈ গৈছে সেই সময়ত বড়ো কাছাৰী সংবিধানত লিখিছিলে আজি বড়ো লিখিবলৈ গৈ আছে কাৰণ বড়োলেণ্ড হ'ল অনতি পলমে বড়ো ৰাইজে নিজৰ জাতিৰ নাম বড়ো বুলি লিখিব কিন্তু ভাৰতৰ সংবিধানতো বড়ো কাছাৰী আছে then why not the Dimasa Kachari or the Bormon Kachari এতিয়া the honorable MCLA sabe কৈ গৈছে আপোনালোকে খুব খিদিনা এসটি লিখিছে আজি কেলে নহয় why we are discriminated why we are neglected আপোনালোকে যদি ৰাইচিং নাইছলাবাৰ প্ৰজা হয় আপোনালোকে যদি ডিমাসা অৰিজিন হয় আপোনালোকে উঠি আহক নিজৰ প্ৰাইপৰ কাৰণে মাতক আমাৰ চেক্ৰিফাইচ কৰি পেলাই বড়োলেণ্ড ৰাইজে বড়োলেণ্ড ক্ৰিয়েট কৰিছে টুডে টুমৰো some main goal is going to be achieved by the Boro people ইয়াৰ ভিতৰত বড়োলেণ্ড ষ্টেট যদি পাই যায় আমাৰ খৈৰাবাৰীত থকা বৰ্মন ডিমাসাসকল এনেই থাকিব নেকি নাথাকে আপোনালোকে পঢ়িব এডুকেটেড হ'ব মিলা প্ৰীতিৰে থাকিব আৰু মই বড়োলেণ্ড অট'নমাছ কাউন্সিলৰ মোৰ এপিল আছে সিদিনা জেবি হাজে সোণাৰাম থাউচেণ্ডে শ্বিলং হেডকোৱাৰ্টাৰ থাকোঁতে বড়ো কছাৰীবিলাকৰ সাহিত্য উত্থান লাগি ডিক্সনাৰী বনাই বড়ো সাহিত্য সভা বনালে তাৰ ফলপ্ৰতি এতিয়া বড়োলেণ্ড হৈ গ'ল তেতিয়াহ'লে আমি বড়োলেণ্ড ৰাইজক আজি 2003 চনতে কৈছোঁ হাগ্ৰামাক নতুনকৈ BTC ক্ৰিয়েট হৈছে আণ্ডাৰ দ্য 6th শিডিউল মই 70 গাড়ী লৈ পেলাই হাগ্ৰামাক ৱেলকাম কৰিব আহিছোঁ 2003 10 ফেব্ৰুৱাৰী মাছ চেলিব্ৰেশ্যন এতিয়া মই হাগ্ৰাচামক কৈছোঁ আমি বড়ো সাহিত্য সভা বনাইছোঁ আমি বড়োলেণ্ড বনাওঁতে সহায় কৰিছোঁ আপোনালোকে ডিমাসা বনাওঁতে ডিমালেণ্ড বনাওঁতে সহায় কৰিব লাগিব এই হ'ব পৰা বুলি কৈছে হাগ্ৰামা এনেকৈ কৈছে মোক সন্মানো দিছে সেই ঠিক তেনেকৈ আজি সিদিনা আমাক সহায় কৰিছে আপোনালোকে আমি সহায় কৰিলোঁ আজি বড়ো জাতিৰ অস্তিত্ব ভাৰতৰ সংবিধানত এই শিডিউলত গুচি গ'ল তেতিয়াহ'লে আমি কৃতজ্ঞতা পাব লাগে আৰু হাগ্ৰামা চাবে হওক প্ৰমোদ বড়ো চাবে হওক কৃতজ্ঞতাটো দিবই লাগিব ইটো কোৱাৰ মতলব এইটো আছে আমাৰ স্বৰ্গগামী হোৱা জেবি হাজে সোণাৰাম থাউচেণ্ড তেখেতসকলে যি বসুমতাৰী চবৰ লগত মিলি পেলাই বড়ো সাহিত্য সভা বনাই তাৰ জৰিয়তে এতিয়া যি ছায়া পালোঁ এতিয়া আমাৰ বড়োলেণ্ড নেতৃত্বই MLA MPয়ে আমাৰ বৰ্মন ডিমাসা কছাৰীসকলে ইয়াত যে কি বঞ্চিত হৈ আছে কনষ্টিটিউচনেলি ফাণ্ডামেণ্টেলি কি এনজয় কৰিবলৈ পাই আছে আমিও জানো ৰাস্তা আমাৰ ডিমাসাওঁতে নাই কাৰ্বি আংলঙতে নাই ডিমাসা থকা জেগাত বা কাৰ্বি থকা জেগাতে কিন্তু ইয়াতো ভালেই আছে কিন্তু তথাপিও ৰাস্তা কমিউনিকেশ্যন পালেই নহ'ব ভাত পানী খাবলৈ পালেই নহ'ব আমিও আলেকজেণ্ডাৰক পেৰুৱে কোৱা নিচিনা আপুনি কেনেকৈ বিচাৰে আপুনিতো সৰু ৰজা তেতিয়া পেৰুটো সৰু ৰজা হ'লে পেৰুটো ৰিপ্লাই দিছে বোলে মই আপোনাৰ নিচিনা থাকিব বিচাৰোঁ আপুনি সম্ৰাট মই ৰজা তা মই ৰজাৰ দৰে আছোঁ ৰজাৰ দৰে থাকিব বিচাৰোঁ ঠিক তেনেকৈ আণ্ডাৰ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এভৰিবডি ইজ ইকুৱেল তাত ব্ৰাহ্মণ তাত বড়ো বা ৰাজবংশী বা বাঙালী বা অসমীয়া কথা নাই তেতিয়াহ'লে এই ডিমাসাসকল চাম ফিউ থাউজেণ্ড যিবিলাক বঞ্চিত হৈ আছে কনষ্টিটিউশ্যনেলি আৰু ইয়াৰ ডিমাসাসকল আজি আগৰ পৰা অহা যোৱাটো কৰে কিন্তু মাজতে বিভিন্ন কাৰণত ইকনমিকেল কাৰণত অহা যোৱা বন্ধ হৈ গৈছে কাৰণ কাছাৰৰ বৰ্মনবিলাক আৰু বৰ্মন বুলি ক'লে বৰ্মন ৰাজ্য ভাস্কৰ বৰ্মন সেই ইতিহাসটো আমি দৌৰাব পাৰি কিন্তু ইমানখিনি আমি নাযাওঁ তথাপিও আমি চৰকাৰক আৰু লগতে এটা ক'বলৈ যোৱাটো
ভাৰত চৰকাৰৰ লগত আমি 10 বছৰ আলোচনা কৰিছোঁ ট্ৰাইপাৰ্টাইট আলোচনা ফৰ দ্য ক্ৰিয়েশ্যন অফ ছেপাৰেট ডিমাৰেজি ষ্টেট উইদিন ইণ্ডিয়া কিন্তু আৰু ইয়াৰ ফল আমি যেনেকৈ ভাৰত স্বাধীনতা বিচাৰোঁতে মহান মহাদেশ বিচাৰিছিলে কিন্তু পাওঁতে পাকিস্তান আৰু ইণ্ডিয়া হৈ গ'ল ইমান দেশ ডাঙৰ এটা পাকিস্তান এটা ইণ্ডিয়া হৈ গ'ল ঠিক তেনেকৈ আমি ছেপাৰেট ষ্টেট বিচাৰোঁতে চাম আমাৰ যিটো পাৱাৰফুল এনকাৰেজমেণ্ট দিছে ইটোকে লৈ পেলাই আমি ৰাজা গোবিন্দ চন্দ্ৰই 1824 6 মাৰ্চত বৰ্ডৰপুৰত ট্ৰিটি কৰিছে সেই ৰাজাৰ জেনেৰেশ্যন আমি 180 বছৰত 2012 চনৰ 8 অক্টোবৰত দিল্লীত চুক্তি হৈছোঁ আমি ছেকেণ্ড জেনেৰেশ্যন যে আমি চাইন কৰিছোঁ সেইকাৰণে ইয়াৰ জৰিয়তে আৰ্টিকল 2 and 3 MOS যাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছাম আৰু আমাৰ দুটা সংগঠন মিলি পেলাই চুক্তি হৈছিলে তাতে ক্ৰিয়েশ্যন অফ বৰ্মন ডেভেলপমেণ্ট কাউন্সিলৰ কথা লিখা আছে সেইটো আউটসাইড ডিমা হাছাও এটা যেনেকৈ আমি কৰাৰ পাছত হাগ্ৰামাও কৰিলে বৰ্মন বড়ো কাছাৰী অট'নমাছ কাউন্সিল লিভিং আউটসাইড BTC ঠিক তেনেকৈ আমাৰো বৰ্মন ডিমাছা কাছাৰী ডেভেলপমেণ্ট কাউন্সিল বুলি ভাৰত চৰকাৰে গঠন কৰি দিছে যদিহে দিছে why it is created this is created only to develop the culture and language of the ডিমাছা কাছাৰী such as Hojai, Bormon, Kachari, Dimasa Kachari living in the plain district তো এই কথাটো আমাৰ চুক্তিত লিখা আছে সেইকাৰণে আমি ভাৰত চৰকাৰৰ অসম চৰকাৰক কওঁ যে আমাৰ এতিয়াও হোৱা নাই সেইকাৰণে বিভিন্ন কাৰণত আমি কান্দি ফুৰি থাকোঁ তেতিয়াহ'লে ভাৰত চৰকাৰে আমাৰ ডিমাছাসকলক আমাৰ যিটো ভাই বন্ধুসকলক আৰু আমাৰ বৰ্মন ডিমাছাসকলে আঙুলিয়াই দিছে আৰু দাবীও কৰিছে যে আমি ডিমাছাসকলৰ অৰিজিন আমি আমাৰ আপোনাৰ তেজ আমি আপোনাৰ মাংস আমি আমাৰ জেনেৰেশ্যন আমি আপোনাৰ ভাই বন্ধু তেতিয়াহ'লে ডিমাছাৰ ভিতৰত ডিমাছা স্পিকিং ডিমাছা থাকিব পাৰে বাংলা স্পিকিঙো থাকিব পাৰে নাগামী স্পিকিং থাকিব পাৰে আছামিজ স্পিকিঙো থাকিব পাৰে বাট হি অৰ চি মাষ্ট লাভ দেয়াৰ ওন কালচাৰ লেংগুৱেজ লেণ্ড এভৰিথিং ঠিক তেনেকৈ আমাৰ তাত আছে আৰু আমি বড়োসকলৰ লগত ঘূৰি ফুৰি থকাৰ কাৰণে আজি 20-30 বছৰ জানো বড়োৰ ভিতৰত আছামিজ স্পিকিং আছে নেপালী স্পিকিং আছে বাংলা স্পিকিং আছে বাট দে আৰ বড়োজ এণ্ড দে আৰ অনলি ষ্ট্ৰাগলিং ফৰ দ্য প্ৰটেকশ্যন অফ কালচাৰ এণ্ড লেংগুৱেজ অফ দ্য বড়োজ যদিহে আপুনি বড়োলেণ্ডত আছে আমাৰ বৰ্মন ডিমাছা কাছাৰী ছ'চিঅ' কালচাৰ অৰ্গেনাইজেশ্যন বৰ্মন ডিমাছা কাছাৰী ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আপোনালোকে উঠি আহক আমাৰ হাগ্ৰামা মহোদয় আছে প্ৰমোদ মহোদয় আছে MLA বিলাক বহুত আছে MCLA বহুত আছে why the city 6 schedule is created BTC was created under 6 schedule তেতিয়াহ'লে আমি under the 6 schedule to protect the culture and language of the tribal people তেতিয়াহ'লে 6 schedule ট্ৰাইবেলৰ লেংগুৱেজ এণ্ড কালচাৰটো প্ৰটেক্ট কৰিবৰ কাৰণে বনাইছে তেতিয়াহ'লে BTC অট'নমাছ কাউন্সিলৰ দায়িত্ব এটা আছে ডিমাছাসকল ইয়াৰ খিলঞ্জীয়া ইণ্ডিজিনাছ এওঁলোকৰ ভাষাৰ উন্নতিৰ কালচাৰ উন্নতিৰ কাৰণে কৰাটো বড়োলেণ্ড অট'নমাছ কাউন্সিলৰ এটা ডিউটি সেইটো মই বেছি নকওঁ আৰু লগতে সাহিত্য সভাও দৰকাৰ আপোনালোকে ডিমাছা সাহিত্য সভা কৰি পেলাই আজি সোণোৱাল কছাৰীসকলে যদিও কছাৰীৰ ভিতৰত চবচে পপুলেশ্যন বেছি মই ভাবোঁ বড়োসকলৰ পৰা বেছি আজিহে তেওঁলোকে বড়ো সোণোৱাল কাছাৰী সাহিত্য সভা বনাইছে বড়োসকলৰ বহুত দিনৰ পৰা আছিলে ডিমাছাসকল কিন্তু 1995-55তে বনাইছে আজি জাতি এটা 70 ইয়াৰ্ছত জাতি এটা গঠন হৈ গ'ল তেতিয়াহ'লে আমিও পিছত থাকিলে কি হ'ব কামটো আগবাঢ়ি গৈ থাকিব লাগে শেষত মই মোৰ ভাষণ শেষ হোৱাৰ আগতে সকলোকে ধন্যবাদ যাচিছোঁ আৰু লগতে আমাৰ যে ভাইসকল আছে আগতে বৈ আছে অথনি বাই মাইজাই নাচিছে বাই মাইজাই নাচোঁতে মাছ ধৰাৰ ছিষ্টেম আছে সব দেখিছোঁ ইয়াতে কাৰেক্টাৰ চৰিত্ৰ দেখুৱাইছে
বড়োসকলেও মাছ ধৰা তেওঁলোকৰ এটা মানে এটা জীৱিকাই নহয়, এটা আমাৰ ট্ৰেডিশ্যন নিচিনা আছে। আৰু আমাৰ জন্মস্থানতো ঠাণ্ডা দিন আহিলে বিল বিচাৰি মাছ মাৰা আছে, গৰম দিনতো পথাৰত মাৰা আছে। ঠিক আমাৰ এই যে বাই মাইজৰটো মাছ মৰাৰ এটা চৰিত্ৰ এটা আছে, ঠিক আমাৰ কেৰেক্টাৰিষ্টিক্স, আমাৰ বৈশিষ্ট্য আমাৰ একে। সেইকাৰণে আমি যিহেতু এটা প্ৰমাণ লাগে, যিহেতু আমাৰ চকুত লাগিব লাগে, আমাৰ চকুত লাগিছে। আপোনালোকে মোকো দৰখাস্ত দিছে বা জনাইছে যে উই আৰ দ্য সন of the soil and we are the part and parcel of the Dimasa Kachari, and we proud of our history, we proud of our language, we proud of our culture bile apnaloke koa karne Motilal pra arambho kori Akhil, Moheshwar, Binoy, Moloy sob mili play jati karne lagi ase, Bhuban Bormonu lagi ase, aji 25 jor pai asu aru সকলো ঐক্যভাৱে আৰু জনে এডমিনিষ্ট্ৰেশ্যন থাকে তেওঁলোকৰ মিলি আমাৰ ভাষাটো এটা উন্নতিৰ ফালে যাব লাগে। আমি এটা মাইনৰিটি কমিউনিটি হৈ পেলাই হাউ টু প্ৰটেক্ট আৱাৰ ওন কালচাৰ এণ্ড লেংগুৱেজ, আৰু যোনে এডমিনিষ্ট্ৰেশ্যন বহিছে আৰু ল এণ্ড অৰ্ডাৰ DC সকলোৰে লগতে এটা চকু দি পেলাই ভাৰত চৰকাৰৰ কানুন মানি অসমৰ যিটো নীতি নিয়ম মানি পেলাই আমি আগবাঢ়ি যাব লাগে। বসুদিমা খাব লাগে, আমাৰ নিজৰ কালচাৰ মানিব লাগে, গেৰাম পূজা কৰিব লাগে, গেৰবা পূজা কৰিব লাগে, নিজৰ কালচাৰ চব প্ৰিজাৰ্ভ কৰিব লাগে। কালচাৰ ইজ আৱাৰ আইডেণ্টিটি। তো সেই গতিকে মই আপোনালোকক বহুত হাজাৰ বছৰ পাছত পাই পেলাই ৰাইচিং নাইচলাবাৰ কাহিনী ল'লে আজি হাজাৰ বছৰৰ পাছত পাই বহুত ভাল লাগিছে। সকলো ডিমাচা ৰাইজক আমাৰ এই কথা, আমাৰ যিটো গৌৰৱ ইতিহাস, আৰু এতিয়া আমি ইতিহাস কৰিবলৈ যাওঁটো আমি কথা ক'ম, আমিও ভাল পাম। আৰু লগতে অল আছাম ট্ৰাইবেল সংঘলৈ আমাৰ এটা ডিমাচা পিপলছ কাউন্সিল আছে, এন আমব্ৰেলা অৰ্গেনাইজেশ্যন অফ কাছাৰী, বৰ্মন, হোজাই, ডিমাচা কছাৰী। এইটো কাৰণে মই ক'লোঁ, মই যদিও নলিছা, মই বৰ্মনো লিখিব পাৰে, মই কছাৰীও লিখিব পাৰে, মই হোজাইও লিখিব পাৰে। এইটো কোনে কৈছে? ভাৰতৰ সংবিধান বোলে পৃথিৱীৰ দ্য বেষ্ট কনষ্টিটিউশ্যন, দ্য লাৰ্জেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড। সেই লাৰ্জেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ডে সদায় চেঞ্জিং হৈ থাকে, এমেণ্ডমেণ্ট হৈ থাকে। তথাপিও আমাৰ কছাৰী ডিমাচাসকলক এটা ডিমাচা কছাৰী এতিয়ালৈকে কৰা নাই। মোৰ লাইফত মোৰ দেন 40 years ষ্ট্ৰাগল, ডেম'ক্ৰেটিক নন ডেম'ক্ৰেটিক, তথাপিও ভাৰত চৰকাৰে কৰা নাই। সেইটো মই এটা আমাৰ এই অসমৰ এটা ট্ৰাইবেল সংঘ, যি নেকি ট্ৰাইবেলৰ অস্তিত্ব য'ত বিলীন হৈছে, তাত আপোনালোকে গৈ পেলাই কাম কৰিছে। মই দেখিছোঁ, লংকা দেখিছোঁ, কাছাৰত দেখিছোঁ। আৰু কাছাৰতো আমি আপোনালোকক জনাব বিচাৰিছোঁ, কাছাৰৰ বিলাইপুৰ নিচিনা জেগাত বহুত অস্তিত্ববিহীন হ'বলৈ গৈছে। মই এই কেইদিনে গৈছোঁ, আছাম ইউনিভাৰ্চিটিত আছিলোঁ, মিনিষ্টাৰৰ লগত আছিলোঁ। তাতে বিলাইপুৰ নিচিনা জেগাত, লংকা বেটা বৰলং বেল নিচিনা জেগাত আজি হেডমাষ্টাৰ ট্ৰাইবেল আছিলে, 2টা হেডমাষ্টাৰ মৰি গ'ল। 42 years হাইস্কুল এতিয়ালৈকে ট্ৰাইবেল বেল্টত হাইস্কুল প্ৰভিঞ্চিয়েলাইজ হোৱা নাই, অসমীয়া মিডিয়াম। আৰু কাছাৰতো এনেকুৱা। তো আৰু কাছাৰতো নিজৰ অস্তিত্ব নথকাৰ কাৰণে বৰ্ডাৰত আমাৰ ডিমাচাই যি নেকি গোৰামী বুলি ভাবে, তাতে মুছলিম ধৰ্ম গ্ৰহণ কৰিছে। এইটো ট্ৰাইবেল সংঘ থকা বা মই DPC থকাৰ এইটো মানে দুখ লগা কথা। সেইটো টু প্ৰটেক্ট দি কালচাৰ এণ্ড লেংগুৱেজ অফ দি বৰ্মন, হোজাই, ডিমাচা, কাছাৰী এণ্ড কাছাৰী এণ্ড আদাৰ ট্ৰাইবেল। তো এইটো লৈ পেলাই মই সভাপতি ডাঙৰীয়াক মই এটা DPCৰ এটা মেমৰেণ্ডাম বা চিঠি এটা দিব বিচাৰোঁ। সকলোলৈ ধন্যবাদ, যথাই গুজন্তুম। আমাৰ এপইণ্টেড স্পীকাৰ ননিশা দেৱলৈ বহুত ধন্যবাদ থাকিল তেখেতৰ বহুমূলীয়া ভাষণ ৰখাৰ বাবে। এতিয়া আমাৰ মাজত ট্ৰাইবেল সংঘৰ সভাপতি দেৱ আছে, আৰু তেখেতে হৈছে আমাৰ আজিৰ এই মুকলি সভাৰ ডিষ্টিংগুইছ গেষ্ট। গতিকে আমি তেখেতৰ বহুমূলীয়া ভাষণ শুনাৰ কাৰণে সকলোৱে ইচ্ছুক। গতিকে তেখেতক আহ্বান জনাইছোঁ তেখেতৰ বহুমূলীয়া ভাষণ ৰখাৰ বাবে।
আৰু ইয়াৰ আগতে আমাৰ সভাপতিদেৱ ট্ৰাইবেল সংঘৰ সভাপতিদেৱ তেখেতৰ বহুমূলীয়া ভাষণ ৰখাৰ আগতে আমাৰ আজি এই মুকলি সভাত সৌভাগ্যক্ৰমে আমাৰ শুক্লাই চেৰফাং সমষ্টিৰ EM তেখেতে আহি পাইছে আমাৰ এই মুকলি সভাত। গতিকে তেখেতক মানে সম্বৰ্ধনা জনোৱাৰ কাৰণে আমাৰ সাধাৰণ সম্পাদক মহোদয়ক মই আহ্বান জনাইছোঁ। ধন্যবাদ থাকিল। এতিয়া আমাৰ মাজত EM মহোদয় আহি পাইছে। গতিকে আমাৰ ফালৰ পৰা ডিমাছা বিচাৰে আমি সম্বৰ্ধনা জনালোঁ। ধন্যবাদ। ইয়াৰ আৰু দুজন এই চেগতে আমি আমাৰ ইয়াত উপস্থিত হোৱা আলহী ডিপুটি ইন্সপেক্টৰ অফ স্কুল, গতিকে তেখেতকো আমি এখন তামোলপুৰ ডিপুটি ইন্সপেক্টৰ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ অনিল বৰ্মন, গুৱাহাটী ডিষ্ট্ৰিক্ট অল আছাম ট্ৰাইবেল সংঘৰ ভাইচ প্ৰেচিডেণ্ট। গতিকে আমাৰ তৰফৰ পৰা এখন ফুলাম বিচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। ইয়াৰ পিছতে এডভাইজাৰ ছ'চিঅ' কালচাৰ অৰ্গেনাইজেশ্যনৰ শচীন বৰ্মন, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপীনাথ বৰদলৈ হাইস্কুল, তেখেতকো আমি চিনাকি কৰি দিব ওলাইছোঁ। লগতে আমি ফুলাম বিচাৰে হয় নেকি আৰু দুজন আছে। ধন্যবাদ থাকিল। আমি পৰৱৰ্তী কাৰ্যসূচী ইয়াতে আমি চলাই যাম। ইয়াতে এইখিনি এতিয়া বৰ্তমান স্থগিত ৰাখিছোঁ। আমাৰ ট্ৰাইবেল সংঘৰ সভাপতি মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ ৰখাৰ বাবে মই তেখেতক আহ্বান জনাইছোঁ। জুঠাই খুলুম্বাই নমস্কাৰ। আজি বৰ্মন ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন, এই অৰ্গেনাইজেশ্যনৰ ছেকেণ্ড এনুৱেল কনফাৰেন্স দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কছাৰীডাক কইৰাবাৰীত। আজি দ্বিতীয় দিনা শেষৰ এজেণ্ডা অপেনিং ছেশ্যন অৰ্থাৎ মুকলি সভা। এই সভাখন পৰিচালনা কৰা তথা বৰ্মন ডিমাছা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ স্থায়ী সভাপতি মাননীয় মতিলাল বৰ্মন ডাঙৰীয়া, ইয়াত উপস্থিত বিটিআৰৰ কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ মাননীয় ৰহেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া, এপইণ্টেড স্পীকাৰ হিচাপে ইয়াত উপস্থিত তথা খন্তেক আগতেই ইয়াত বক্তব্য ৰখা ডিমাছা কছাৰী এই জনগোষ্ঠীৰ সৰ্বদিশত উত্তৰণৰ বাবে সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে এটা সময়ত অস্ত্ৰধাৰী হিচাপে আন্দোলন কৰি অহা, নেতৃত্ব বহন কৰি অহা সংগ্ৰামী নেতা মাননীয় দিলীপ নুনিছা ডাঙৰীয়া আৰু এপইণ্টেড স্পীকাৰ হিচাপে ইয়াত উপস্থিত মুক্তেশ্বৰ কেম্প্ৰাই, প্ৰেচিডেণ্ট হিৰিম্বা
জাষ্টিছ ফৰাম তেখেত ইয়াত উপস্থিত সৌভেনিয়াৰ অপেনিং কৰি যোৱা তেখেত এই খৈৰাবাৰী সমষ্টিৰ MCLA ভৱেন্দ্ৰ বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত দিগন্ত জাৰাম্বুচা বৰ্মন ডাঙৰীয়া, গজেন্দ্ৰনাথ বৰ্মন ডাঙৰীয়া, শচীন্দ্ৰ বৰ্মন ডাঙৰীয়া, খৈৰাবাৰী আঞ্চলিক এপছুৰ মাননীয় সভাপতি হেম বসুমতাৰী ডাঙৰীয়া, ইয়াত উপস্থিত সুদূৰ হোজাইৰ পৰা অহা আৰু ইয়াত উপস্থিত থকা এডভকেট ভাৰত তামুলী ফুকন ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিভিন্ন সংগঠনৰ সভা সমিতিৰ নেতৃবৃন্দসকল আৰু আজিৰ এই মুকলি সভাত উপস্থিত অসমৰ চুকে কোণে থকা বৰ্মন ডিমাচা কছাৰী সন্মানীয় ৰাইজ আৰু প্ৰেছ মিডিয়া, পুলিচ প্ৰশাসন, আপোনালোকক মই সদৌ অসম ট্ৰাইবেল সংঘৰ তৰফৰ পৰা প্ৰথমতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ। ইতিমধ্যে আজিৰ সভাৰ যি মূল উদ্দেশ্য বৰ্মন ডিমাচা কছাৰী এই জনগোষ্ঠীৰ অধিকাৰ, সাংবিধানিক অধিকাৰ আৰু সৰ্বদিশত উন্নয়নৰ কাৰণে যি কৰণীয় আৰু কৰিবলগীয়া কাম আছে আৰু জাতিটোক উত্তৰণৰ কাৰণে যি কাম কৰিবলগীয়া আছে, বৰ্মন ডিমাচা কছাৰী জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনবোৰে একত্ৰিত হৈ কি কৰিব লাগিব এই সন্দৰ্ভত আৰু ডিমাচা কছাৰীৰ পূৰ্বৰ ইতিহাস আৰম্ভ কৰি বৰ্তমানলৈকে যি অৱস্থাত আছে এই জনগোষ্ঠীৰ সাধাৰণ ৰাইজ, এই সন্দৰ্ভত বিশদভাৱে বক্তব্য দাঙি ধৰি আপোনালোকক জনাই দিছে। নিশ্চয় বৰ্মন কছাৰী জনগোষ্ঠীৰ বিষয়ে আৰু মই ক'ব লাগিব সেইটো মই অনুভৱ কৰা নাই। তেখেতৰ বক্তব্যতেই স্পষ্ট আপোনালোকে বুজিব পাৰিছে। তেখেতে বক্তব্যৰ লগতে অল আছাম ট্ৰাইবেল সংঘক এড্ৰেছ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। দীঘলীয়া ইয়াত লিখা আছে, তেখেতে সমূহভাৱে বক্তব্যত দাঙি ধৰিছে। বিশেষকৈ কাছাৰ জিলাত আমাৰ জনজাতীয়সকলৰ বিভিন্ন সমস্যাসমূহ এই স্মাৰক পত্ৰত সম্বলিত হৈ আছে। এইটো মই সাদৰেৰে গ্ৰহণ কৰিছোঁ আৰু এইটো ধুনীয়াকৈ মই চাই মেলি কাছাৰ জিলাৰ জনজাতীয়সকলৰ যিসমূহ সমস্যা আছে, সেইটো ট্ৰাইবেল সংঘই যিখিনি কৰিব পৰা যায় সেইসমূহ আমি দায়িত্ব লৈ কাম কৰাৰ কাৰণে আজিৰ সভাত মই প্ৰতিশ্ৰুতি দিছোঁ। মই একেবাৰে এটা বাক্যৰে মোৰ ভাষণ সমাপ্ত কৰিব বিচাৰিছোঁ। নুনিচা ডাঙৰীয়াই কৈছে যে আমি ৰজা বংশধৰ, ৰজা পৰিয়ালৰ আমি জনগোষ্ঠী, কিন্তু ভাৰত স্বাধীন হোৱাৰ প্ৰাক মুহূৰ্তত ইংৰাজসকলে আমাক জনজাতি হিচাপে বাছনি কৰি এটা তালিকা কৰি থৈ গৈছিল। ভাৰত স্বাধীন হোৱাৰ পিছত যেতিয়া ভাৰতৰ সংবিধান ৰচনা কৰে, তেতিয়া 1950 চনত যিটো ভাৰতৰ সংবিধান ডিক্লেয়াৰ হ'ল, তাতে আমাৰ অসমত
9টা জনগোষ্ঠীক ভৈয়াম জনজাতি হিচাপে নটিফাইড কৰিছিল, সংবিধানত সন্নিৱিষ্ট কৰিছিল। পাহাৰত 2টা, ডিমাচা কছাৰী আৰু কাৰ্বি, তেখেতসকলক সংবিধানত সন্নিৱিষ্ট কৰি থৈ দিছিল আৰু তেখেতসকলৰ সৰ্বদিশত উন্নয়ন কৰাৰ কাৰণে এটা ব্যৱস্থাপনা কৰি দিছিল। ৰাজনৈতিক ব্যৱস্থাপনা 6ষ্ঠ অনুসূচীৰ আধাৰত 2টা পাৰ্বত্য জিলা স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত অসমত থকা বিভিন্ন জনগোষ্ঠী পাহাৰত যদিও জনজাতি হিচাপে স্বীকৃত, কিন্তু ভৈয়ামত তেওঁলোকে স্বীকৃত নাছিল। 2002 চনত এই 5টা জনগোষ্ঠীক ভৈয়ামত গোটেই অসমত জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে। তাত 1 নম্বৰতে আছে ডিমাচা, চিংপো, গাৰো, হাজং, পাঁচটা জনগোষ্ঠীক ভৈয়ামৰ জনজাতি হিচাপে স্বীকৃতি দিছে, কিন্তু বৰ্মন কছাৰী হিচাপে তাত উল্লেখ নাই। যাৰ ফলত আজি নিচা ডাঙৰীয়াই কোৱাৰ দৰে আমি একে জনগোষ্ঠীৰেই, ইতিহাসটো তেখেতে বহলাই কৈছেই, আমি একে জনগোষ্ঠীৰেই মানুহ হওঁ। তথাপিতো কিছু কিছু গ্ৰুপ বিভিন্ন নামাকৰণেৰে আমি জনগোষ্ঠী হিচাপে জনাজাত হৈ থকাৰ বাবে আমাৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ। এই জনগোষ্ঠীৰ ভিতৰত ব্ৰহ্মপুত্ৰ ভেলীত থকা বৰ্মন কছাৰীসকল। বৰ্মন কছাৰী ষ্টুডেণ্ট ইউনিয়ন সদৌ অসম ট্ৰাইবেল সংঘৰ লগত একেলগে বহু দিনৰ পৰা কাম কৰি আছে চিচিটোৱা হিচাপে। কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছাম, তাত কনষ্টিটুৱেণ্ট মেম্বাৰ অৰ্গেনাইজেশ্যন হিচাপে বৰ্মন কছাৰী ষ্টুডেণ্ট ইউনিয়ন আমাৰ লগত অহৰহ কাম কৰি আছে। আৰু আমাৰ চিচিটোৱাৰ মেম্বাৰ অৰ্গেনাইজেশ্যনসকলৰ যিমানবোৰ সমস্যা আছে আমি একেলগে আলাপ আলোচনাৰ মাধ্যমত আমাৰ সমস্যাসমূহ সমাধানাৰ্থে অসম চৰকাৰ, ভাৰত চৰকাৰক আমি দাবী জনাই আহিছোঁ। তো আপোনালোকে জানে সদৌ অসম ট্ৰাইবেল সংঘ নাম শুনাৰ লগে লগে মই অনুভৱ কৰিছোঁ ট্ৰাইবেল সংঘ অকল ট্ৰাইবেল চাৰ্টিফিকেট দিয়াৰ বাহিৰে একো কাম নকৰে। কিন্তু আজিৰ সভাত মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, সদৌ অসম ট্ৰাইবেল সংঘ নুনিচা ডাঙৰীয়া কোৱাৰ দৰে অসমত যিমানবোৰ জনগোষ্ঠী ট্ৰাইবেল হিচাপে স্বীকৃত, এই জনগোষ্ঠীসমূহক সাঙুৰি লৈ এটা কমন প্লেটফৰ্ম অল আছাম ট্ৰাইবেল সংঘ গঠন কৰি আমাৰ সাংবিধানিক অধিকাৰসমূহ সাব্যস্ত কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। কাম কৰি আহিছে, কৰি আছোঁ আৰু ভৱিষ্যতলৈ ট্ৰাইবেল সংঘই আপোচবিহীনভাৱে কাম কৰি যাব। তো গতিকে মই বিশেষ আৰু কথা ক'ব বিচৰা নাই। মই সভাপতি ডাঙৰীয়াক কৈছোঁ মোক প্ৰথমতে বক্তব্য ৰাখিবলৈ দিয়ক। মই এতিয়া চিৰাঙত গৈ আকৌ ট্ৰেইন ধৰি গুৱাহাটী যাব লাগিব, গতিকে একেবাৰে চমু বক্তব্য ৰাখিব বিচাৰিছোঁ। নুনিচা ডাঙৰীয়াৰ ৰেফাৰেঞ্চতে মই আহিব বিচাৰিছোঁ, এটা বাক্যত অনুৰোধ কৰিব বিচাৰিছোঁ। বৰ্মন ডিমাচা কছাৰী হিচাপে মই খোলা খুলিকৈ ক'ব বিচাৰিছোঁ, বেয়া পাব নালাগে, কাৰোবাৰ গাত মনত যদি আঘাত লাগে তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আমি জানিব পাৰিছোঁ ব্ৰহ্মপুত্ৰ ভেলীত 30,000 মান জনসংখ্যা বৰ্মন ডিমাচা কছাৰী জনগোষ্ঠীৰ লোক আছে।
তেওঁলোকে ট্ৰাইবেলৰ স্বীকৃতি পাব লাগে আৰু ট্ৰাইবেলৰ যিখিনি সা সুবিধা সেইসমূহ ভোগ কৰিব পাব লাগে। কথা হ'ল বৰ্মন কছাৰী বা বৰ্মন ডিমাচা কছাৰী হিচাপে আজিলৈকে স্পষ্টভাৱে নটিফিকেশ্যনত অহা নাই, কিন্তু ডিমাচা হিচাপে 2002 চনত আহিছে। আমাৰ লগত যি সংগঠনসমূহ কাম কৰি আহিছে তেখেতসকলে বৰ্মন কছাৰী হিচাপে STP পাবৰ কাৰণে দাবী কৰি আছে। আজিৰ সভাত মই প্ৰথম আহিছোঁ এই বৰ্মন ডিমাচা কছাৰীৰ জাতীয় অনুষ্ঠানৰ সভাত আজি মই প্ৰথম আহিছোঁ। আজি মই জানিব পাৰিছোঁ সভাপতি ডাঙৰীয়াৰ পৰা ডিমাচা হিচাপে আমি পৰিচয় লৈ স্বীকৃতি লৈ আমি ST হিচাপে ইয়াতে বসবাস কৰি জীৱন নিৰ্বাহ কৰিব বিচাৰোঁ। ইতিমধ্যে আপোনালোকক মই অৱগত কৰিছোঁ 2002 চনত হিলছৰ ট্ৰাইব ডিমাচাসকলৰ প্লেইনছতো নটিফিকেশ্যন কৰিছে। এতিয়া কথা দুটা হ'ল, ভৈয়ামৰ বৰ্মন ডিমাচা কছাৰী না ভৈয়ামৰ বৰ্মন কছাৰী হিচাপে ল'ব বিচাৰে। আমি কাৰ লগত ছাপোৰ্ট কৰিম? আমিতো কমন প্লেটফৰ্ম, সকলোৰে লগত আমি একেলগে কাম কৰিব লাগিব। গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ আজিৰ সভাত আপোনালোকে যিমান জাতীয় সংগঠনবোৰ আছে একেলগে একেখন মেজত বহি আলাপ আলোচনাৰ মাধ্যমত একত্ৰিত হওক। একত্ৰিত হৈ একেটা দাবীকে আপোনালোকে সাব্যস্ত কৰক, আমিও তাত সহযোগ কৰিম। তেতিয়া নিশ্চয় আপোনালোকৰ যিটো আশা আকাংক্ষা সেইটো সাফল্যমণ্ডিত হ'ব, আপোনালোকৰ আশা পূৰ্ণ হ'ব বুলি মই ধাৰণা কৰোঁ, মই আশা কৰোঁ। তো গতিকে মোৰ সময়ৰ অভাৱ আৰু বহু বক্তা আছে, গতিকে মই আজি এইখিনি কথা আপোনালোকক কৈ আপোনালোকক অনুৰোধ কৰি মোৰ বক্তব্য সামৰিছোঁ আৰু মই এই মঞ্চৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। ট্ৰাইবেল সংঘৰ সভাপতিদেৱলৈ বহুত বহুত ধন্যবাদ থাকিল তেখেতৰ বহুমূল্য ৰখাৰ বাবে। আপোনালোকে শুনিলে ট্ৰাইবেল সংঘৰ সভাপতিদেৱে যিখিনি কথা কৈছে আপোনালোকে নিশ্চয় ধুনীয়াকৈ বুজি পাইছে। এতিয়া আমাৰ মাজত আছে আমাৰ BTRৰ BTCৰ EM ৰণেন্দ্ৰ নাৰ্জাৰীদেৱ। গতিকে তেখেতৰ বহুমূলীয়া ভাষণ আমি শুনিম, গতিকে তেখেতক আহ্বান জনাইছোঁ মানে তেখেতৰ ভাষণ ৰখাৰ বাবে। আজি বৰ্মন ডিমাচা কছাৰী ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ দুইদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আহি দ্বিতীয়বাৰ এনুৱেল কনফাৰেন্স আমাৰ খৈৰাবাৰীত যে অনুষ্ঠিত হৈছে, এই অনুষ্ঠিত হোৱাৰ কাৰ্যসূচীখনত এই কাৰ্যসূচী আজি অপেন মিটিং, এই অপেন মিটিঙত আজি সভাখন চলাই নিয়া সভাপতি ডাঙৰীয়া আৰু এই কাৰ্যসূচীতে আমাৰ আমন্ত্ৰণ কৰিছে আমাৰ অলপ আগতে বক্তব্য ৰাখি গ'ল অল আছাম ট্ৰাইবেল সংঘৰ
সুকুমাৰ বসুমতাৰী ডাঙৰীয়া আৰু ইয়াত উপস্থিত হ'ব পাৰিছে প্ৰেচিডেণ্ট ডিমাচা পিপল কাউন্সিলৰ দিলীপ ননিশা ডাঙৰীয়া, প্ৰেচিডেণ্ট হিন্দিম্বা জাষ্টিছ ফ্ৰমৰ মুক্তেশ্বৰ টেম্প্ৰাই ডাঙৰীয়া আৰু লগতে ইয়াত উপস্থিত হ'ব পাৰিছে আমাৰ সন্মানীয় অতিথিসকল আছে। এডভাইচাৰ আছে অজয় লংকাৰ ভাৰত চন্দ্ৰ তামুলী আৰু এডভাইচাৰ BDK SCO গজেন্দ্ৰনাথ ব্ৰহ্ম, এডভাইচাৰ BDK আৰু SCO শশীন্দ্ৰ বৰ্মন, এডভাইচাৰ BDK SCO পৰেশ বৰ্মন আৰু এডভাইচাৰ আছে BDK আৰু SCO উপেন ব্ৰহ্ম আৰু এডভাইচাৰ BDK SCO দিবেশ্বৰ বৰ্মন আৰু এডভাইচাৰ ARSUKAC ৰাহুল কুমাৰ ৰাভা আৰু খৈৰাবাৰী আঞ্চলিক এপছৰ প্ৰেচিডেণ্ট সন্মানীয় ডাঙৰীয়া ইয়াত উপস্থিত হ'ব পাৰিছে। আৰু সন্মানীয় অতিথিসকল ইয়াত বিভিন্ন অঞ্চলৰ পৰা আমাৰ ডিমাচা কছাৰী অৰ্গেনাইজেশ্যন আমাৰ ইয়াতে আহি কিনে মই এটা ভাল এটা খবৰ পাইছোঁ যে আপোনালোকৰ এই নামটো এতিয়া নমেনক্লেচাৰটো চেঞ্জ কৰা হ'ল। এই সভাতে ডেলিগেট ছেশ্যনত আপোনালোকৰ খবৰৰ সন্মতি লৈ ইয়াতে ডিমাচা কছাৰী অৰ্গেনাইজেশ্যনৰ ইয়াতে নমেনক্লেচাৰ নামটো সলনি কৰা হ'ল বুলি ইয়াতে মই জানিব পাৰিছোঁ। তো আজিৰ পৰা আপোনালোকৰ এই কাৰ্যসূচীটো ডিমাচা কছাৰী অৰ্গেনাইজেশ্যন হ'ব। আপোনাৰ যে এই অনুষ্ঠানটো আপোনালোকৰ জাতিৰ যি অনুষ্ঠান, এই অনুষ্ঠানটোৰ নামটো হৈছে ডিমাচা কছাৰী অৰ্গেনাইজেশ্যন। শুভেচ্ছা দিছোঁ যে আপোনালোকৰ নমেনক্লেচাৰ চেঞ্জ কৰাৰ বহুতো উদ্দেশ্য থাকিব। ইয়াত আপোনালোকৰ জাতীয় কামবিলাক কৰাৰ কাৰণে আপোনালোকৰ নেতৃবৃন্দই বহুতো অসুবিধাৰ সন্মুখীন হৈছে নিশ্চয়। ইয়াৰ কাৰণে আপোনালোকৰ যি আগত নাম আছিল এই নামটো অলপ নমেনক্লেচাৰটো চেঞ্জ কৰি এতিয়া ডিমাচা কছাৰী অৰ্গেনাইজেশ্যন কৰিছে। মই শুভেচ্ছা দিছোঁ এই নামৰ জৰিয়তে যাতে আপোনালোকৰ যি উদ্দেশ্য, জাতিৰ যি উদ্দেশ্য, কাম কৰাৰ যি উদ্দেশ্য, যিসকল মহান ব্যক্তিসকলে দায়িত্ব লৈ জাতিৰ কাৰণে নিজৰ কাম বন এৰি নিজৰ সময় নষ্ট কৰি বৰ্মন কছাৰীক আগবঢ়াই নিয়াৰ কাৰণে যি সপোন লৈছে এই সপোন যাতে বাস্তৱ হয়। আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকৰ জনগোষ্ঠী মোৰ তাত সমষ্টিত আছে, টাউন মাৰি আছে, এনেকুৱা বহুত অঞ্চলত আছে। তো আপোনালোকৰ জনগোষ্ঠী বহুত শান্তিপ্ৰিয় জনগোষ্ঠী। মই যেতিয়ালৈকে মই জানা বুজা হৈছোঁ যে আপোনালোকৰ জনগোষ্ঠী আমাৰ ওচৰত কৰ্তৃ পৰা বুলি এটা বৰ্মন চুবা আছে। এনেকুৱা শান্তিপ্ৰিয়, এনেকুৱা জনগোষ্ঠী কাৰ লগত ঝগড়া কৰিব নাজানে, কাকো বেয়া কথা নকয়, এনেকুৱা শান্তিপ্ৰিয় জাতি বহুতো কম আছে। মই সমষ্টিত আছে আপোনালোকৰ জনগোষ্ঠী। ইয়াতো আমাৰ উকিল বৰ্মন আছে, ইয়াতে আমাৰ দুজনমান ব্যক্তি আমাৰ ওচৰৰ পৰা ইয়াতে মই মঞ্চতো দেখা পাইছোঁ আমাৰ অঞ্চলত আছে। এই অঞ্চলত থকা আমাৰ অঞ্চলত থকা এই জনগোষ্ঠীৰ আগবাঢ়ি নিয়াত আপোনালোকৰ যি সহযোগ, যে আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি যি দায়িত্বত আছোঁ, ইয়াত যদি আমি সহায় কৰিব পৰা কেপাচিটি আছে, মই সহায় কৰাৰ কাৰণে আপোনালোকক কথা দিছোঁ। তো আপোনালোকৰ এই বক্তব্যৰ জৰিয়তে আমাৰ সন্মানীয় অতিথিসকলে আপোনালোকৰ কাৰণে জনগোষ্ঠীৰ আগবাঢ়ি নিয়াৰ কাৰণে আগত যি বক্তব্য ৰাখিলে যে আপোনালোকৰ ডিমাচা কছাৰী যি অৰ্গেনাইজেশ্যনটো আগবাঢ়ি নিয়াৰ কাৰণে, আপোনালোকৰ জনগোষ্ঠীটো আগবাঢ়ি নিয়াৰ কাৰণে চৰকাৰৰ ওচৰত আপোনালোকৰ কি আপোনালোকে ডিমাণ্ড কৰিব লাগে, কি আপোনালোকে আগবাঢ়িলে যে আপোনালোকৰ যি জনগোষ্ঠীৰ সপোনটো বাস্তৱ হ'ব, এইবিলাক কথা আপোনালোকৰ আগত বক্তব্য ৰাখিলে। মই দুটামান এটা সমাজৰ কাৰণে, মানুহৰ কাৰণে দুটামান কথা ৰাখিব বিচাৰিছোঁ। আপোনালোকৰ যে ডিমাচা কছাৰী যে এই অৰ্গেনাইজেশ্যনে আপোনালোকৰ কাৰণে বহুতো কষ্ট কৰি আছে। এই কষ্ট কৰা যে সপোনটো যদি বাস্তৱ ৰূপায়ণ হ'ব লাগিলে আমাৰ কিছুমান বৰ্মন জনগোষ্ঠীৰ আপোনালোকেও কিছুমান সমাজৰ ব্যক্তিসকলে কিছুমান জানি কিনি কিছুমান কাম কৰিব লাগিব। তেতিয়াহে মই ভাবোঁ যে আপোনালোকৰ ডিমাচা
কছাৰী অৰ্গেনাইজেশ্যনে যিখিনি সপোন আছে আপোনালোকক লৈ এই সপোনটো বাস্তৱ ৰূপায়ণ হ'ব। তো মই 55 বছৰ অধ্যয়নত মই 56 বছৰ এতিয়া ভৰি দিছোঁ। এই 56 বছৰ বয়সত মোৰ যিখিনি অধ্যয়নত পোৱাখিনি কথাখিনি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। কিয়নো আমি নিজেও কিবা এটা কৰিব লাগিব। আপোনালোকৰ সংগঠনৰ দায়িত্ব থকা ব্যক্তিসকলে, সভাপতি সম্পাদকসকলে, আঞ্চলিকৰ সভাপতি সম্পাদকসকলে, জিলাৰ সভাপতি সম্পাদকসকলে নিজৰ নিজৰ দায়িত্ব কাম কৰিব। কিন্তু আপোনালোকে কিছুমান জানি কিনি কিছুমান কাম কৰিব লাগিব। মই তেতিয়াহে ভাবোঁ যে আজি বৰ্মন আমাৰ ডিমাচা কছাৰী অৰ্গেনাইজেশ্যনৰ যিখিনি চিন্তাধাৰা আপোনালোকক লৈ এই সপোনটো বাস্তৱত হ'ব। তো মই ভাবোঁ প্ৰথমে আমি সবল হ'ব লাগিব, আমি সুস্থ আমি হ'ব লাগিব, সবল ব্যক্তি হ'ব লাগিব। তো সবল ব্যক্তি হ'ব লাগিলে আমি কেনেকুৱা হ'ম? এজন ভাল মানুহ আমি হ'ব লাগিব। আমি ভাল মানুহ হ'ব লাগিলে কিছুমান মই অধ্যয়নৰ কথাখিনি মই ক'ব বিচাৰিছোঁ। প্ৰথমে আমি জানিব লাগিব